নমস্কাৰ আপোনালোকৰ বাবে পুনৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে পদ মুকলি হৈছে যদি আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে প্ৰিপাৰেচন কৰি আছিল বা এডিআৰ বাবে প্ৰিপাৰেচন কৰি আছিল খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে যদি আপোনালোকে গ্ৰেড 3 আৰু 4 পোষ্টৰ বাবে আগ্ৰহী হয় আৰু এই পদকেইটাৰ বাবে যদি আপোনালোক এলিজিবল হয় খুবেই এটা ভাল খবৰ আপোনালোকৰ বাবে আহি পৰিছে মহাপুৰুষ শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁৱৰ ফালৰ পৰা এটা ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে তাতে আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে পদ দেখিবলৈ পাব যদি আপোনালোকে এই পদসমূহৰ বাবে এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব অফলাইন যোগেৰে আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক কেনে ধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব এজ লিমিট কিমান লাগিব সিলেকশ্যন প্ৰচেছটো কেনে ধৰণৰ হ'ব আৰু আপোনালোকে অফলাইন যোগেৰে কেনেদৰে এপ্লাই কৰিব লাগিব কোনটো এড্ৰেছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন সাবমিট কৰিব লাগিব সেইখিনি আমি সকলোখিনি ডিটেইলছ ভিডিঅ'টোতে আলোচনা কৰিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ আৰু আমাৰ চেনেলটোৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ কাৰণ আমি এই চেনেলটোত জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপলোড কৰোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আমাৰ চেনেলটোৰ লগত সংযুক্ত হৈ থাকিবলৈ একেবাৰে নাপাহৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে তাতে আপোনালোকে গ্ৰেড 3 ৰ বাবে পদ দেখিবলৈ পাব আৰু ইয়াতে লাষ্ট ডেটটো থাকিব 25 এপ্ৰিল 2026 এপ্ৰিলৰ 25 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব হাতত বেছি দিন নাই যিসকল আগ্ৰহী হয় বা এলিজিবল হয় তেওঁলোকে 25 এপ্ৰিলৰ ভিতৰতে এপ্লাই কৰিব পাৰিব বা ফৰ্মখন আপোনালোকে পঠাব লাগিব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক ইয়াতে আপোনালোকৰ বাবে গ্ৰেড 3 আৰু 4 ৰ পোষ্ট আছে গ্ৰেড 3 এমপ্লয়ি MT-ৰ বাবে পোষ্ট আছে টোটেল এটা আৰু গ্ৰেড 3 এমপ্লয়ি এক্সামিনেশ্যনৰ বাবে আছে এটা পোষ্ট মুকলি আপোনালোকে ইয়াতে গ্ৰেড 3 ৰ বাবে টোটেল দুটাকৈ পোষ্ট দেখিবলৈ পাব আৰু গ্ৰেড 4 ৰ বাবে পোষ্ট আছে MTS-ৰ পদ হয় ইয়াতে 5টা পদ মুকলি আছে গ্ৰেড 4 MTS-ৰ বাবে আৰু এই পদসমূহৰ বাবে আপোনালোকে কেনে ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব বা এক্সপিৰিয়েঞ্চ লাগিব নেকি সকলোখিনি ডিটেইলছ ইয়াতে দিয়া হৈছে গ্ৰেড 3 যিখিনি এমপ্লয়ি আছে তেওঁলোকৰ বাবে দিয়া হৈছে আপোনালোকে যিকোনো ডিচিপ্লিনত বা যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি পৰা যদি বেচেলৰ ডিগ্ৰী পাছ কৰিছে বা আপোনালোকে গ্ৰেজুৱেট হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ গ্ৰেড 3 এমপ্লয়ি হিচাপে ৱৰ্কিং নলেজ ইয়াতে বিচাৰিছে আৰু ইয়াতে আপোনালোকে 1 ইয়াৰৰ এটা কম্পিউটাৰ কোৰ্ছ আপোনালোকৰ থকা হ'ব লাগিব তেতিয়াহে আপোনালোকে এই পদটোৰ বাবে এলিজিবল হ'ব আৰু গ্ৰেড 3 এমপ্লয়ি এক্সামিনেশ্যনৰ বাবে যিকেইটা পদ আছে তাৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে ইয়াতো আপোনালোকে যিকোনো ডিচিপ্লিনত যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰিলে বা আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ এখন কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে আৰু প্ৰফিচিয়েঞ্চি দিয়া হৈছে MS অফিচ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট এণ্ড হেণ্ডলিং এক্সামিনেশ্যন মেনেজমেণ্ট ছফ্টৱেৰৰ বাবে আপোনালোকৰ ইয়াতে নলেজ বিচাৰিছে আৰু ইয়াতে আপোনালোকৰ ডিজিটেল ৰেকৰ্ডছ এণ্ড ডাটা কনফিডেঞ্চিয়েলিটি নলেজ বিচাৰিছে বা স্কিল বিচাৰিছে ইয়াতে আৰু নলেজ অফ অনলাইন এক্সামিনেশ্যন ছিষ্টেম এণ্ড ৰিজাল্ট প্ৰচেছিং এইখিনিৰো আপোনালোকৰ ইয়াতে এলিজিবিলিটি বিচাৰিছে ইয়াৰ পাছতে আপোনালোকৰ প্ৰচেছিং এক্সামিনেশ্যন ৰেকৰ্ডছ টেবুলেশ্যন প্ৰিপাৰেশ্যন অফ ৰিজাল্টছ মাৰ্কশ্বিটছ চাৰ্টিফিকেটছ এণ্ড ৰিলেটেড ডকুমেণ্টেশ্যনৰ ওপৰত আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে এনেধৰণৰ আপোনালোকৰ এলিজিবিলিটি হ'লে এই গ্ৰেড 3 পদটোৰ বাবে আপোনালোক এলিজিবল হ'ব ইয়াৰ পাছতে গ্ৰেড 4 যিখিনি MTS পদ আছে সেইখিনিৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে গ্ৰেড 4 ৰ বাবে আপোনালোকে মিনিমাম HSLC পাছ বা আপোনালোকে 10th পাছ কৰিলে এপ্লাই কৰিব পাৰিব যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে গ্ৰেড 4 পদসমূহৰ বাবে এলিজিবল হ'ব ইয়াতে আপোনালোকৰ ৱৰ্কিং নলেজ বিচাৰিছে গ্ৰেড 4 এমপ্লয়ি হিচাপে যদি আপোনালোকে ইয়াতে আগ্ৰহী হয় বা এই পদসমূহৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে আৰু আদাৰ ক্ৰাইটেৰিয়াৰ কথা দিয়া হৈছে চিটিজেনশ্বিপ আপোনালোকৰ এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু আপোনালোক মেডিকেলি ফিট থকাটো ইয়াতে কোৱা হৈছে আৰু কেৰেক্টাৰ চাৰ্টিফিকেটখন আপোনালোকৰ ইয়াতে প্ৰয়োজন হ'ব ইট চাৰ্টিফিকেট এবাউট গুড কেৰেক্টাৰ ফ্ৰম দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন এট লাষ্ট এটেণ্ড অৰ
চাৰ্ভ চেল একম্পেনি দ্য এপ্লিকেশ্যন। আপোনালোকে লাষ্ট য'ত ষ্টাডি কৰিছিল সেই ইনষ্টিটিউশ্যনৰ পৰা আপোনালোকৰ ইয়াত এখন কেৰেক্টাৰ চাৰ্টিফিকেটো ইয়াতে দিব লাগিব। আৰু ইয়াতে এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে। এই পদকেইটাৰ বাবে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে 500 টকাকৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু কেনেদৰে এপ্লাই কৰিব লাগিব সেইখিনি দিয়া হৈছে। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে এই পদসমূহৰ বাবে আগ্ৰহী হয় তেনেহ'লে আপোনালোকে অফলাইন যোগেৰে যিহেতু এপ্লাই কৰিব লাগিব, কেনেধৰণৰ প্ৰচেছেৰে আপোনালোকে এপ্লাই কৰিব লাগিব বা কোনটো এড্ৰেছত আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন পঠাব লাগিব সেইখিনি ইয়াত দিয়া হৈছে। আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট থাকে তাৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব লাগিব। আৰু ডাউনলোড কৰি প্ৰিণ্ট কৰি আপোনালোকে তাতে সকলোখিনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পাছতে আপোনালোকৰ যিখিনি ডকুমেণ্টছ থাকে সেইখিনি লগতে দিয়াৰ পাছত আপোনালোকে এইটো এড্ৰেছত এপ্লিকেশ্যন ফৰ্মখন পঠাব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ কমপ্লেক্স, হলধৰ ভূঞা পথ, কলংপাৰ, নগাঁও, পিন 782001, আছাম, ইণ্ডিয়া। এইটো এড্ৰেছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পঠাব লাগিব। 25 এপ্ৰিলৰ আগতে আপোনালোকে এই কামখিনি কৰিব লাগিব। আৰু আপোনালোকে যদি দুটা পোষ্টৰ বাবে বা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে কৰিব বিচাৰে তেনেহ'লে আপোনালোকে প্ৰতিটো পোষ্টৰ বাবে বেলেগ বেলেগ এপ্লিকেশ্যন ফৰ্ম আপোনালোকে পঠাব লাগিব। গোটেইকেইটা পোষ্টৰ বাবে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম পঠালে নহ'ব। আপোনালোকৰ যোনটো পদৰ বাবে আপোনালোকে এপ্লাই কৰে সেইটো পদৰ বাবে বেলেগ বেলেগকৈ এখন এপ্লিকেশ্যন ফৰ্ম তাতে পঠাব লাগিব। ইমানখিনি আছিলে ডিটেইলছ। যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোক এলিজিবল বা ইণ্টাৰেষ্টেড হয়, সকলোৱে এপ্লাই কৰি ল'ব। 25 এপ্ৰিললৈকে আপোনালোকক সময় দিয়া হৈছে। ইয়াতে গ্ৰেড 3 আৰু 4 পদ আপোনালোকে দেখিবলৈ পাইছে। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে আগতীয়াকৈ লাভ কৰি থাকিবলৈ। আৰু আমাৰ এই জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ আপোনালোকে ডেছক্ৰিপশ্যন বক্সৰ পৰা লিংকত গৈ আপোনালোকে হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব প্ৰতিদিনেই এনেধৰণৰ খবৰবোৰ আগতীয়াকৈ পাই থাকিবলৈ। যদি আপোনালোকে এই জবটোৰ বাবে এলিজিবল বা ইণ্টাৰেষ্টেড হয়, সকলোৰে বাবে খুবেই এটা ভাল অপৰচুনিটি মুকলি হৈছে। পুনৰ আপোনালোকৰ বাবে গ্ৰেড 3 আৰু 4ৰ পদ যিহেতু মুকলি হৈছে, কোনোৱে এই সুবিধাটো নেহেৰুৱাব। আৰু আপোনালোকৰ বন্ধুসকলৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে বা তেওঁলোকে এই নটিফিকেশ্যনটো লাভ কৰে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।